সকলোৱে ভিডিঅ'টো চাওক। এগৰাকী বাইদেৱে মানে কংগ্ৰেছৰ ভৰি তলতো মানুহ নাইকিয়া হৈ গৈছে বুলি কৈছে। তাৰপৰা অলপ ৰিপ্লাই ময়ো দিছোঁ মানে আজি ভালকেনে। যিটো দলত এতিয়া ভৰিৰ তলত মাটি নোহোৱা অৱস্থা হৈছে সেইটো দলৰ মুখপাত্ৰ মুখেশ্বৰীকেইজনীয়ে এতিয়াও ভাবি আছে যুঁজ এখন হ'ব। ধৈত মই স্পষ্টভাৱে আপোনাক ক'ব খুজিছোঁ, আপুনি এটা কথা বাদ দিয়ক, এইবিলাক ইমানকৈ বকচুদি কৰি থাকিবলৈ আপুনি বাদ দিয়ক। আপুনি ডাইৰেক্ট ৰাজনীতি কৰক, আপুনি ৰাজনীতি খেলক। আপোনাক কথাটো ক'লেতো বেয়াই হ'ব। সেইটো কাৰণে মই স্পষ্টভাৱে আপোনাক ক'ব খুজিছোঁ, যদি এনে কাম বন নাথাকে ন, কাৰোবাৰ ঘৰত গৈ পিনে হাজিৰা কৰি থাকক, কিন্তু এইবিলাক ভিডিঅ' এনেকৈ নবনাব। যোনটো ভিডিঅ' নেকি আপোনাৰ ভিডিঅ'বিলাক চালে মাথাটো গৰম হৈ যায়। আপুনি কি হৈছে কংগ্ৰেছৰ ভৰি তলত মাত। আৰে যোনটো নেকি মই আপোনাক কি বুলি ৰিপ্লাই দিম, যোনটো নেকি আপোনাৰ 60-70 বছৰ দিন ৰাজত্ব কৰিলে, সিহঁতক কি ভৰি তলত মাটি নোহোৱা কথা আছে নেকি? বিজেপিত শাসন কৰা কিমান দিন হৈছেনো? 11 বছৰ, 15 বছৰ, 10 বছৰ। সেই কিনতে দেখোন গমেই পাই গ'ল চৰকাৰটো কাৰ কি কথা, কেনেকুৱা আৰু কি বস্তু। এটা কাম কৰক, আপুনি সেইবিলাক বাদ দিয়ক, আপুনি ৰাজনীতিৰ ক্ষেত্ৰত আহক। আপোনাৰ লগত মই খেলিম ইলেকশ্যন, আহক। নহ'লে এটা কাম কৰোঁ, ইলেকশ্যনটো খেলিব আপোনাৰ লগত নোৱাৰোঁ, যেনেকৈ আপোনাৰ মুখে যিমান চোকা, আপোনাৰ লিখীয়া মানুহক ক'ৰবাত এটা কাম কৰক, ইমানকৈ ভিডিঅ' বনোৱাতকৈ আপুনি ক'ৰবাত গৈ পিনে হাজিৰা কৰক। আৰু আপুনি কি বুলি কৈছে, যুঁজ এখন হ'ব। এনেও যুঁজখন হৈ আছে। আপুনি কি ভাবিছে যুঁজ নোহোৱাকৈ থাকিব নেকি? যুঁজটো এনেও হ'বই। তাৰে মাজত যদি আপুনি আৰু অলপ ছাপোৰ্ট কৰে, তেতিয়াহ'লে ভালকৈ যুঁজখনি হ'ব আপোনাৰ লগত, গম পাইছে?